গাইজ কি খবৰ আপোনাৰ খবৰ নিশ্চয় ভাল আজি গৈ আছোঁ বেংগলোৰৰ পৰা কয়ম্বটৰ য'ত আমাৰ ফেমিলি ফাংচন আছে তাতে তো এতিয়া চব পেকিং কৰি আছোঁ আকৌ এতিয়া বাচ্চাটো শুই গৈছে আৰু গোটেই সামান তো এইফালে বেগ এইফালে বেগ এইফালে বাচ্চা থাকিলে আৰু পেকিং মানে মোৰ ক'বলৈ গ'লে বেছি কাপোৰ লোৱাই নাই শাড়ী লৈছোঁ তেনেকৈ বাকী বাচ্চাৰে চব মানে কাপোৰ তো এতিয়া ভাবিছোঁ অকণমান মেহেন্দি লগাই লওঁ তাই শুই আছে যিহেতু নহ'লে অলপ পিছত উঠিয়ে যাব সেইকাৰণে শুই থাকোঁতেই মেহেন্দি লগাই লওঁ তো গাইজ মেহেন্দি লগোৱা হৈ গ'ল চিম্পল লগাইছোঁ কাৰণ বাচ্চাৰ লগততো আৰু নোৱাৰি লগাওঁতে উঠিয়ে গ'ল তো চিম্পলকৈ লগাইছোঁ এতিয়া লাঞ্চ কৰি লওঁ লাঞ্চ কৰি 7টা মানত ওলাই যাব লাগিব আমাৰ 9টা কিমানত ট্ৰেইন আছে তো 7:38 মানত ওলাই যাব লাগিব তো লগ পাইছোঁ তো আমি এতিয়া ওলাই গ'লোঁ ৰেলৱে ষ্টেচনে বুলি কেবত তো দুখন কেব বুক কৰিছোঁ আমি ইয়াতে মোৰ শাহুমা মই মোৰ ননদ ইয়াতে বহিছোঁ বাকী আৰু এখন কেবত জেণ্টছ পাৰ্টি এখনত লেডিজ পাৰ্টি আৰু দেখিছেনে বৰষুণে ষ্টাৰ্ট কৰিলে ওলাইছোঁ মাত্ৰ তেতিয়াই বৰষুণ দিয়া ষ্টাৰ্ট হৈছে তো অলপ পিছত আমি ৰেলৱে ষ্টেচন পাই যাম ষ্টেচন পাই গ'লোঁ আমি আৰু লাগেজবিলাকো লৈ আহি এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ 9টা বজাত আছে ট্ৰেইন 9:10 এনেকুৱা আছিল টাইমটো তো ইয়াতে বাচ্চাবিলাকৰ উৎপাত ষ্টাৰ্ট আৰু এক চাইছেনে টোপনি নাই বদমাচি কৰি আছে এতিয়া আহিব হৈছে আৰু বেছি টাইম নাই তো ট্ৰেইনত উঠি ল'লোঁ উঠি এতিয়া জাৰ্ণি ষ্টাৰ্ট আৰু এইফালে বাচ্চাবিলাকৰ উৎপাতো ষ্টাৰ্ট হৈ গৈছে এইফালে দেখিছেনে কি কৰি আছে তাইক ভাবিলোঁ অকণমান বহাই খুৱাই দিওঁ কাৰণ টোপনি যাব পিছত আৰু সেইকাৰণে ভাবিছোঁ খুৱাই দিওঁ বুলি কিন্তু ইমানেই বদমাচি কৰিছে বেছি কান্দা নাই বাৰু কিন্তু অলপতো বদমাচি কৰিবই আৰু বাচ্চা যিহেতু হয় তাৰপিছতে ৰাতিটো আৰু আৰামছে শুইছে তো ইয়াতে আমি পেটিছ লৈ আহিছিলোঁ ভেজ পেটিছ তো পেটিছ খাই আছোঁ আৰু এই মাৰ লগত এইফালে বাচ্চা আৰু ইয়াতে মাৰ লগত তাই বিৰাটে বদমাচি কৰি আছে মাৰ চশমা টানি আছে অলপ সময় খেলাৰ পিছত আৰু টোপনি মৰাই দিলোঁ তো ইয়াতে ভাবিছোঁ আমি অকণমান চেলফি লৈ লওঁ চবে বাচ্চাবিলাকে বদমাচি কৰি আছে আৰু ভাবিলোঁ ফটো কেইখনমান উঠি লওঁ তো ইয়াতে ফটো লৈ আছোঁ আমি তাৰপিছতে মই তাইক শুবৰ কাৰণে ৰেডি কৰি ল'লোঁ কিন্তু তাই দেখিছেনে চকুত টোপনি নাই একদম বদমাচি কৰি আছে অলপ সময় পিছত বাৰু টোপনি গুচি গ'ল টোপনি যোৱাৰ পিছত আৰু একদম আমি 3টা বজাতহে উঠিছোঁ 3টা বজাত সাৰ পাই তাৰপিছতে ইয়াতে নামিব হৈ গ'ল 3টামান বজাতে পূৰা কাৰেক্ট টাইমতে ট্ৰেইন পাইছেহি তো আমি নামি চব লাগেজবিলাক নমাই ল'লোঁ ইয়াত 3:26 হৈছে 3:26 মানত আমি নামি এতিয়া এক্সিট গেটলৈকে গৈ আছোঁ তাৰপিছতে এইও টোপনি মাৰি আছে উঠা নাই বাৰু মই ভাবিছোঁ নুঠাকৈ গৈ পালেই হৈ গ'ল আৰু তো ইয়াতে আমি কেব বুক কৰি ল'লোঁ আকৌ য'ত আমাৰ হোটেল বুক আছে তালৈকে কেব বুক কৰি ল'লোঁ তো কেব বুক কৰি এতিয়া আমি হোটেললৈকে গৈ আছোঁ আৰু এইখন হোটেলো পাই গ'লোঁ আন্ধাৰে হৈ আছিলে তেতিয়া আমি আন্ধাৰতেই পাইছোঁ আৰু 8টা বজাৰ পৰা আমাৰ মৰ্ণিং ৰিচুৱেল আছেই তো এতিয়া হোটেলৰ ভিতৰত ষ্টাফবিলাক শুইয়ে আছিলে তাৰপিছত আমি ৰুমৰ ভিতৰত সোমালোঁ আৰু ৰুমৰ ভিতৰত সোমোৱাৰ পিছত এই বাচ্চাবিলাকৰ উৎপাত চাওক দুইজনে একদম কাৰাগাৰি কৰি আছে তাৰপিছত আমি চবেই নিজৰ ৰুমত গৈ ৰেষ্ট কৰিলোঁ কাৰণ মৰ্ণিং ৰেডি হ'ব লাগিব তো সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ ইমানতে সামৰিলোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিলে চাই নিশ্চয় জনাব বাই বাই